গাঁৱৰ মহিলাবিলাকৰ ঘৰত সন্ধিয়া কি কাম থাকে সেই বিষয়বিলাকৰ যি মুহূৰ্তত ঘৰৰ মূল মানুহজনো কেতিয়াবা নাথাকে তেনে সময়ত বেংকৰ বিষয়াসকল গৈ হাস্তি কৰি থাকে ধুলিচাত হ'ল লাখপতি বাইদেউৰ সপোন ৰাম ঠগন খালে মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাই চৰকাৰে নিদিলে ঋণ ৰেহাই কথা দি কথা নাৰাখিলে মুখ্যমন্ত্ৰীয়ে ৰাজপথত মহিলাৰ প্ৰতিবাদ নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে লাখপতি বাইদেউৰ আশাত পৰিল চেঁচাপানী নিৰ্বাচনৰ পূৰ্বেই ফৰ্ম জমা দিয়াৰ নামত দৌৰাদৌৰি কৰোৱালে চৰকাৰে পিছে বেংকত নোসোমাল টকা ইতিমধ্যে জাৰি হ'ল অধিসূচনা নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব বুলি অৱগত আছিল মুখ্যমন্ত্ৰীও কিন্তু চতুৰ মুখ্যমন্ত্ৰীয়ে এই কথা জানিও ঘোষণা কৰিছিল এই আঁচনি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে লাখপতি হ'বলৈ সপোন দেখা মহিলাসকলে অকল এয়াই নহয় মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া নামতো একাংশ মহিলাক ৰাম ঠগন দিলে চৰকাৰে ডাঙৰ ডাঙৰ সভাপতি একাংশ মহিলাক ঋণ ৰেহাই দিয়া হ'ল যদিও গৰিষ্ঠ সংখ্যক মহিলাই উপেক্ষিত হৈ থাকিল চৰকাৰে কথা দি কথা নাৰাখিলে যাৰ বাবে এতিয়া ৰাজপথলৈ ওলাই আহিছে এইসকল মহিলা এয়া তিনিচুকীয়াৰ দৃশ্য মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত তিনিচুকীয়া জিলাৰ তালাপত উত্তাল প্ৰতিবাদ এইসকল মহিলাৰ তিনিচুকীয়া জিলা নাৰী মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত তালাপ ডাঙৰি আৰু কৰ্দৈগুৰি শাখা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ বন্ধন বেংকৰ তালাপ শাখা কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত ৰাজ্যৰ মহিলাসকলক সকলো ঋণ ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল কিন্তু আজি পৰ্যন্ত গৰিষ্ঠ সংখ্যক মহিলাই নাপালে ঋণ ৰেহাই কৰোনাৰ পিছতে আকৌ আমাক CM ছাৰে ক'লে কি আমাৰ মানে বন্ধন বেংকৰ যিমান মাইক্ৰ ফাইনেন্সৰ লোন লোৱা আছে মহিলাবিলাকৰ লোন মানে মাফ কৰি দিম বুলি কৈছিলে কেইদিনমানৰ আগত কৰিলে কিছুমান মানুহক আৰু ডাঙৰ ডাঙৰ লোন লোৱা মানুহক মানে কৰা নাই আৰু CM ছাৰে কোৱাৰ স্বত্তেও বন্ধন বেংকৰ মেনেজাৰ ছাৰে যে মানে কথাবিলাক মানি লোৱা নাই সেইটো কাৰণে আজি আমি এই বন্ধন বেংকৰ আগত আমি এই আন্দোলন কৰিবলৈ আমি আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এই দৃশ্য সুলভ হৈ পৰিছে ৰাজ্য চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ লগতে একাংশ বেংকৰ বিৰুদ্ধেও সৰব হৈ পৰিছে মহিলাসকল বিশেষকৈ বন্ধন বেংক কৰ্তৃপক্ষই লোনৰ টকা আদায়ৰ নামত মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে আৰু এই ক্ষেত্ৰত চৰকাৰে কিছু সহমৰ্মিতা প্ৰকাশ কৰি বিধানসভা পৰ্যন্ত এই কথা বতৰাবিলাক কৈছে যে মাইক্ৰ ফাইনেন্সৰ মহিলাসকলক 26 চনৰ ভিতৰত মাইক্ৰ ফাইনেন্সৰ পইচাকেইটা মাফ কৰি দিয়া হ'ব আমি বাৰে বাৰে কৈছোঁ 26 চন নহয় এই বৰ্ষতে মাইক্ৰ ফাইনেন্সৰ পইচাকেইটা মাফ কৰি দিব লাগিব আৰু এই কথা বতৰাবিলাক বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ পিছতো বেংকৰ মেনেজাৰ কৰ্তৃপক্ষ বা বিষয়াবিলাকে কথা বতৰাবিলাক গুৰুত্ব দিয়া নাই মানে মুখ্যমন্ত্ৰীৰ কথা গুৰুত্ব দিয়া নাই তো সেয়েহে আমি ইয়াতে ক'বলৈ আহিছোঁ যে মুখ্যমন্ত্ৰীক কথা নুশুনা কোন সেই বিষয়া কোন সেই মেনেজাৰ আপোনালোকক সকীয়াই দিবলৈ আহিছোঁ গাঁৱৰ ঘৰে ঘৰে গৈ মহিলাবিলাকক আপোনালোকে হাৰাশাস্তি কৰা পৰ্বটো বন্ধ কৰি দিব লাগে গাঁৱৰ মহিলাবিলাকৰ ঘৰত সন্ধিয়া কি কাম থাকে সেই বিষয়বিলাকৰ যি মুহূৰ্তত ঘৰৰ মূল মানুহজনো কেতিয়াবা নাথাকে তেনে সময়ত বেংকৰ বিষয়াসকল গৈ হাৰাশাস্তি কৰি থাকে এই কথা বতৰাবিলাক আমি তেওঁলোকৰ মুখৰ আগত ক'বৰ কাৰণে আহিছোঁ সমান্তৰালভাৱে আমি আৰু এটা কথা চৰকাৰক ক'বলৈ আহিছোঁ যিমানেই বেংকৰ বিষয়া মেনেজাৰবিলাকক ঘৰে ঘৰে গৈ পইচা উঠোৱাৰ নামত ভাৱৰবিলাকক হাৰাশাস্তি কৰিব সিমানেই চৰকাৰখনৰ ভোট কমিব মহিলাসকলে যিমান সিদ্ধান্ত লৈছে যিমানবাৰ মহিলাসকলৰ ঘৰে ঘৰে যাব মেনেজাৰ বিষয়াবিলাক তো হিমন্ত বিশ্ব শৰ্মাৰ ইমেজ ডাউন কৰিব কাৰণে লাগিছে বেংকৰ মেনেজাৰ কৰ্তৃপক্ষবিলাকে এই কথাটো একেবাৰে স্পষ্ট আৰু মুখ্যমন্ত্ৰীয়ে এটা ভাল কাম কৰিছে সুদখোৰবিলাকক ধৰা কাৰবাৰ এটা কৰিছে আমি ডাঙৰ সুদখোৰ কোন আমি দেখাবলৈকে আহিছোঁ চৰকাৰী বেংকবিলাকক বাদ দি অৰ্ধ চৰকাৰী বেংকবিলাক বাদ দি বাকী আটাইবিলাক মাইক্ৰ ফাইনেন্সৰ ভিতৰত পৰে এই বাকী আটাইবিলাক যিবিলাক মাইক্ৰ ফাইনেন্সৰ ভিতৰত পৰে এইবিলাকৰ একোজন মালিক থাকে আৰু এই মালিকবিলাক হৈছে ডাঙৰ সুদখোৰ সৰু সৰু উৎসৱবিলাকক ঠিকেই ধৰি আছে থানাই ঠিকেই ধৰি আছে বহুত থাকি গৈছে যাৰ থানাবিলাকৰ যিবিলাক OC যিবিলাক বিষয়া তেওঁলোকৰ লগত ছেটিল থাকে তেওঁলোকক বাচি গৈছে এই কথাবিলাক ৰাইজে দেখি আছে কিন্তু ডাঙৰ কিছুমান যিবিলাক সুদখোৰ এইবিলাকো দেখাই দিবৰ কাৰণে আমি আহিছোঁ আমি প্ৰত্যাহ্বান জনাইছোঁ এনেকুৱা ডাঙৰ ডাঙৰ মাইক্ৰ ফাইনেন্সৰ মেনেজাৰবিলাকক মালিকবিলাকক ধৰিব পাৰিবনে নোৱাৰে ডাঙৰ ডাঙৰ সুদখোৰবিলাককো ধৰা সমান্তৰালভাৱে এই ধৰণৰ আটাইতকৈ ডাঙৰ ডাঙৰ বেপাৰীবিলাকক ধৰিব লাগে যিবিলাকে আটাইতকৈ বেছি গাঁৱৰ মহিলাবিলাকৰ তেজ চুৰি খাইছে গাঁৱৰ মহিলাবিলাকক হাৰাশাস্তি কৰিছে আৰু গাঁৱৰ মানুহৰ যিটো সামাজিক শান্তি এই শান্তিটো বিঘ্নিত কৰিছে এই কথা বতৰাবিলাক ক'বৰ কাৰণে আজি আন্দোলনস্থলীলৈ আহিছোঁ অত্যাধিক হাৰত সুদ লৈ বন্ধন বেংকে গাঁৱৰ সহজ সৰল মহিলাসকলক লুটিপুটি খোৱাৰ অভিযোগ উত্থাপন হৈছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সোপাঢিলা নীতিৰ বাবেই ৰাজ্যৰ মহিলাসকল এনেদৰে বিপদত পৰিবলগীয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট NV Live।